সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ৰ বিষয়বস্তু হৈছে সপ্তম শ্ৰেণীৰ অসমীয়া ভাষাৰ পাঠ নম্বৰ 8 মিছাইল মানৱ শীৰ্ষক পাঠটিৰ প্ৰশ্নোত্তৰসমূহ। আশা কৰোঁ তোমালোকে ভাল পাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে এনেধৰণৰ ভিডিঅ'ৰ বাবে তোমালোকৰ আগলৈ সহায়ক হয়। মই পোনপ্ৰথমে প্ৰশ্নোত্তৰসমূহকে কৰি দিছোঁ, পাঠটি পঢ়ি দিয়া নাই। সকলোৱে অসমীয়া ভাষা যিহেতু সকলোৱে বুজি পোৱাই আৰু গতিকে আহাচোন আমি প্ৰশ্নোত্তৰবোৰ আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো দিছে উত্তৰ দিয়া ক মিছাইল মানৱ নামেৰে কাক জনা যায়। আমি পাঠটোত পাইছিলোঁ মিছাইল মানৱ হিচাপে কাক জনা যায়। মিছাইল মানৱ হিচাপে মহান বৈজ্ঞানিক ডক্টৰ APJ আব্দুল কালামক জনা যায়। খটো কৈছে সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম কি। আমি লিখিব লাগিব উত্তৰত সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম ৰোহিণী। এইটো মূৰ্ধন্য ন হয় দেই, ৰোহিণী। গটো আব্দুল কালামে শেষ নিশ্বাস ক'ত ত্যাগ কৰিছিল। তোমালোকে উত্তৰত লিখিবা আব্দুল কালামে শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত ভাষণ দি থকা অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰিছিল। ঘটো কৈছে তেখেতৰ মতে শিশুৰ বাবে আদৰ্শ নায়ক কোন কোন। ইয়াত উত্তৰত লিখিব লাগিব উত্তৰ তেখেতৰ মতে শিশুৰ বাবে আদৰ্শ নায়ক হ'ল পিতৃ মাতৃ প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল। তোমালোকে যদি মোৰ আখৰবোৰ ধৰিব পৰা নাই তেন্তে মোক কমেণ্টত জনাবা। মই ইয়াৰ নেক্সট টাইমৰ পৰা আখৰবোৰ টাইপ কৰি দিবলৈ চেষ্টা কৰিম। এতিয়া 2 নম্বৰখিনি চাওঁ আহা। 2 নম্বৰটো কৈছে 2 উত্তৰ লিখা। ক সপোন দেখা সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতিয়ে হ'ল কাম। এই কথাষাৰি কোনে কাক কৈছিল। এতিয়া আমি উত্তৰত লিখিব লাগিব উক্ত কথাষাৰি ভাৰতৰ মিছাইল মানৱ ৰূপে খ্যাত ডক্টৰ আব্দুল কালামে অকণিহঁতক কৈছিল। খটো তেখেত কি বিষয়ৰ অনুৰাগী আছিল। উত্তৰ তেখেত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উপৰি সংগীত আৰু সাহিত্যৰ অনুৰাগী আছিল। গটো আব্দুল কালামক স্কুলীয়া জীৱনত কি ৰহস্যই প্ৰভাৱান্বিত কৰিছিল। উত্তৰ আব্দুল কালামক স্কুলীয়া জীৱনত আকাশৰ বিশালতা আৰু আকাশত উৰি থকা চৰাইজাকৰ ৰহস্যই প্ৰভাৱান্বিত কৰিছিল। ঘটো মনে প্ৰাণে ভাৰতক তেখেতে কি হোৱাটো বিচাৰিছিল। উত্তৰ মনে প্ৰাণে ভাৰতক তেখেতে সকলো দিশতে এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল। এতিয়া 3 নম্বৰটো চাওঁ আহা। 3 নম্বৰটো কৈছে শব্দৰ লগত অৰ্থ মিলোৱা। শব্দ দিয়া আছে এফালে অৰ্থ দিয়া আছে, আমি মিলাব লাগে। গতিকে উৎক্ষেপণটো মিলাই থোৱা আছে যে প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা। ইয়াৰ পিছত দিয়া আছে প্ৰজ্বলিতটো আমি এনেকৈ মিলাব লাগিব মানে বৰকৈ জ্বলা জুই। মই কৰিয়ে দিছোঁ, তোমালোকে লিখি লোৱা। আভ্যন্তৰীণ মানে হৈছে ভিতৰুৱা। বিচক্ষণ মানে হৈছে পাৰ্গত উত্তম। অদম্য যাক দমাব বা বশ কৰিব নোৱাৰি। দিগন্ত দিগবলয় আকাশৰ সীমা। ভূষণ মানে অলংকাৰ। আৰু নিৰীক্ষণ মানে দূৰৰ পৰা ভালকৈ চোৱা অৰ্থাৎ নিৰীক্ষণ কৰি থকা। গতিকে এইকেইটা এনেদৰে মিলাই ল'বা। ইয়াৰ পিছত আছে জানো আহা। আমি পঢ়ি চাওঁ আহাচোন। 6ষ্ঠ শ্ৰেণীত তোমালোকে নত্ববিধিৰ কথা পাই আহিছা যেনে গৱেষণা বাৰণ আদি শব্দ। এই পাঠটোত প্ৰক্ষেপণ উৎক্ষেপণ ৰূপায়ণ আদি শব্দবোৰ মন কৰা। আগতে পাই অহা নিয়ম মতে এই শব্দকেইটাৰ মূৰ্ধন্য নৰ ঠিক আগত ঋ ৰ আৰু খ বৰ্ণটো নাই। এই ক্ষেত্ৰত আন এটা নত্ববিধিৰ নিয়ম ইয়াত প্ৰয়োগ হৈছে। সেয়া হৈছে ঋ ৰ খ আৰু নৰ মাজত কোনো স্বৰবৰ্ণ বা ক খ গ ঘ ঙ মানে ক বৰ্গ বা প ফ ব ভ ম প বৰ্গ বা জ ৱ হ য় বা অনুস্বৰ থাকিলেও দন্ত্য ন মূৰ্ধন্য নহয়। যেনে প্ৰক্ষেপণ প্ৰক্ষেপণ ইয়াত নৰ আগত প বৰ্ণ থকাৰ কাৰণে মূৰ্ধন্য ন হৈছে। ৰাৱণ ইয়াত ৰ আৰু নৰ মাজত ৱ থকাৰ কাৰণে দন্ত্য ন মূৰ্ধন্য ন হৈছে। কিন্তু ঋ ৰ খ আৰু নৰ মাজত অন্য বৰ্ণ থাকিলে দন্ত্য নটো মূৰ্ধন্য ন নহয়। যেনে ৰুদন ৰঞ্জন সৃজন। এতিয়া কথাটো হ'ল কি প বৰ্গ বা ক বৰ্গৰ যদি বৰ্ণ থাকে তেতিয়া দন্ত্য নবোৰ মূৰ্ধন্য ন হয়। ঋ ৰ আৰু খৰ মাজত ক বৰ্গ বা প বৰ্গ বা জ ৱ হ বা অনুস্বৰ থাকিব লাগিব। গতিকে আমি তেনেদৰে আৰু নত্ববিধি আৰু খত্ববিধিৰ নিয়ম অনুসৰি আমি তলত কিছুমান শব্দ দিয়া আছে সেইবোৰ আমি কেনেদৰে দন্ত্য ন মূৰ্ধন্য ন হৈছে কৰিব লাগিব আমি চাওঁ আহা।
4 নম্বৰটো দিছে পাঠৰ পৰা তলত উল্লেখ কৰা শব্দবোৰত কি বিধিমতে ন আৰু খ ব্যৱহাৰ হৈছে, মূৰ্ধন্য ন আৰু খ ব্যৱহাৰ হৈছে কোৱা। এতিয়া ইয়াত দিয়া আছে প্ৰাণ, ভূষণ, ৰোহিণী, বিচক্ষণ, উৎক্ষেপণ আৰু অভ্যন্তৰীণ। গতিকে আমি চাব লাগিব। এতিয়া আমি চাওঁ আহাচোন প্ৰাণ শব্দটো প বৰ্গৰ আগত আন বৰ্ণ থাকিলে বা যোগ হ'লে দন্ত্য ন মূৰ্ধন্য ন হয়। যেনে পৰ লগত ইয়াত কি যোগ হৈছে, পৰে প্ৰ ৰ যোগ হৈছে, গতিকে তাত দন্ত্য ন মূৰ্ধন্য ন হৈছে। আকৌ ভূষণ মূৰ্ধন্য খৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। যেনে আমি পাইছিলোঁ ৰি ৰ খৰ পিছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়, নহয় জানো, গতিকে এইটো তেনেদৰে হৈছে। তাৰপৰা ৰোহিণী একেটা পদত থকা ৰি ৰ খ আৰু নৰ মাজত কোনো স্বৰবৰ্ণ থাকিলে দন্ত্য ন মূৰ্ধন্য ন হয়। এতিয়া হস্ৰইকাৰডাল লাগিছে ৰোহিণী। তাৰপিছত বিচক্ষণ ৰি ৰ খ আৰু নৰ মাজত কোনো স্বৰবৰ্ণ ক বৰ্গ, প বৰ্গ বা জ ৱ হ য় বা অনুস্বৰ থাকিলেও দন্ত্য ন মূৰ্ধন্য ন হয়। আকৌ উৎক্ষেপণ একেটা পদত ক বৰ্গ, প বৰ্গ বা জ ৱ হ য় বা অনুস্বৰ থাকিলে হয়। ইয়াত প বৰ্গৰ আছে, যিহেতু পটো আছে সেইকাৰণে দন্ত্য ন মূৰ্ধন্য ন হৈছে। আৰু অভ্যন্তৰীণ ৰি ৰ খৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। এইটো ৰৰ পিছত হৈছে সেইকাৰণে দন্ত্য ন মূৰ্ধন্য ন হৈছে। 5 নম্বৰটো কৈছে নত্ব বৃদ্ধিৰ নিয়ম খটুৱাই তলৰ শব্দবোৰৰ খালী ঠাই মূৰ্ধন্য ন বা দন্ত্য নৰে পূৰণ কৰা। এতিয়া তলত কিছুমান শব্দ দিয়া আছে, খালী ঠাই দিয়া আছে, তাত আমি পূৰণ কৰিব লাগিব। এতিয়া চাওঁ আহাচোন ৰণটোত মূৰ্ধন্য ন লাগিব, যিহেতু আমি পাইছিলোঁ ৰি ৰ খৰ পিছৰ দন্ত্য ন মূৰ্ধন্য ন হয়। ধন তেনেকুৱা একো পোৱা নাই আমি, বা নত্ববৃদ্ধি খত্ববৃদ্ধি তেনেকুৱা ধৰ পিছত থকা নিয়ম পোৱা নাই, গতিকে দন্ত্য ন হৈছে। তৃণ ৰি ৰ খ থাকিলে ইয়াত যিহেতু তৃণটোত কি হৈছে ৰিকাৰডাল আছে, বৰ্জন দন্ত্য ন হৈছে। শ্ৰৱণ একেটা পদত যদি ৱ থাকে, শব্দৰ মাজত যদি শব্দটোত যদি মাজত বৰ্ণবোৰৰ মাজত যদি ৱ থাকে, তেতিয়া কি হয় তাৰ পিছৰ দন্ত্য নটো সদায় মূৰ্ধন্য ন হয়। কৃপণ একেটা পদত যদি প বৰ্গৰ কোনো বৰ্ণ থাকে, তাৰপিছত ইয়াত পঠন তেনেকুৱা আমি একো পোৱা নাই, দন্ত্য ন মূৰ্ধন্য থৰ পিছত দন্ত্য ন হোৱা আমি একো নিয়ম পোৱা নাই, গতিকে কি হৈছে দন্ত্য ন হৈছে। ইয়াত ৰঞ্জন ৰৰ পিছত ৰি ৰ খৰ পিছৰ দন্ত্য ন মূৰ্ধন্য ন হয়। ৰাৱণ একেটা পদত যদি ৱ থাকে তেতিয়া হয়। বিভীষণ খৰ পিছত সদায় দন্ত্য ন মূৰ্ধন্য ন হয়। ৰামায়ণ ইয়ৰ পিছতো সদায় মূৰ্ধন্য ন হয়। আৰু কীৰ্তন, গতিকে এইকেইটা তোমালোকে লিখি ল'বা। এতিয়া 6 নম্বৰটো চাওঁ আহা। 6 নম্বৰটো কৈছে তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ লিখা। আমি বিপৰীত অৰ্থবোৰ লিখিব লাগিব। জাগ্ৰত মানে হৈছে জাগি থকা, গতিকে এতিয়া আমি এনেকুৱা এটা শব্দ লিখিব লাগিব যিটোৱে ইয়াৰ বিপৰীত বুজায়। চাওঁ আহাচোন। জাগ্ৰত হ'লে হ'ব সুপ্ত, সফলতা বিফলতা, কৃত্ৰিম অকৃত্ৰিম বা প্ৰাকৃতিক, উৎসাহ নিৰুৎসাহ। আকৌ সুপ্ত হ'লেও ঠিক একেদৰে হ'ব জাগ্ৰত, আৰু অক্ষম হ'লে সক্ষম। তোমালোকে লিখি ল'বা। নম্বৰটো আছে বাক্য ৰচনা কৰা। বাক্য ৰচনা কৰিবলৈ দিছে মনে প্ৰাণে, শয়নে সপোনে, আকাশী পথ, অদম্য ইচ্ছা আৰু বিনিময়। আমি চাওঁ আহাচোন কেনেদৰে কৰিব লাগিব। মনে প্ৰাণেটো কৰিছোঁ। আমি আমাৰ দেশক মনে প্ৰাণে ভাল পাওঁ। খালি তোমালোকে যিটো শব্দ কৰা সেইটোৰ তলত কৰিবা, আঁচডাল টানি দিবা, এনেদৰে আঁচ এডাল টানি দিবা, মনে প্ৰাণে ভাল পাওঁ। ইয়াত এডাল দিব লাগিব, আৰু এইটো দন্ত্য ন হ'ব দেই। শয়নে সপোনে, ৰমেনে শয়নে সপোনে এজন খেলুৱৈ হোৱাৰ কথা ভাবিছে। ইয়াত শয়নে সপোনে তলত এনেকৈ আঁচ দিবা। আকাশী পথ, উৰাজাহাজ আকাশী পথত চলাচল কৰে। অদম্য ইচ্ছা, ৰহিমৰ এজন বৈজ্ঞানিক হোৱাৰ অদম্য ইচ্ছা আছে। বিনিময়ৰ দ্বাৰা বস্তুৰ লগতে মৰম চেনেহৰো আদান প্ৰদান হয়। আমি কাৰোবাক কিবা এটা বস্তু দিলে বা তেওঁ আমাক কিবা এটা দিলে, আমি অকল বস্তুটোৱে নহয় মৰম চেনেহো বাঢ়ে তেতিয়া, গতিকে এনেদৰে কৰিবা। 8 নম্বৰটো দিছে উদাহৰণত দিয়াৰ দৰে শব্দ গঠন কৰা নতুনকৈ পোৱা শব্দৰ অৰ্থ অভিধানত চাই লিখা। একেবাৰে উজু হয়। ইয়াতে এইটো লিখি দিবা প্ৰচেষ্টা যেনেদৰে দিয়া আছে ঠিক তেনেদৰে। প্ৰক্ষেপণ, প্ৰজ্বলিত, তোমালোকে এইকেইটা শব্দৰ অৰ্থ আমি যে মিলাইছিলোঁ তাতে পাবাই। উৎক্ষেপণ, উৎপীড়ন আৰু উৎসাহ, কেনেদৰে মিলাব লাগিব চাওঁ আহাচোন। মই কৰি দিছোঁ। প্ৰক্ষেপণ, প্ৰজ্বলিত, উৎক্ষেপণ, উৎপীড়ন আৰু উৎসাহ। তোমালোকে শব্দৰ অৰ্থখিনি চাই ল'বা।
গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি পাঠটি ইমানতে শেষ হৈছে পৰৱৰ্তী প্ৰশ্নোত্তৰৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কিয়নো মই ইয়াত ইংৰাজী পাঠৰ আজিলৈকে দি আছিলোঁ আজিৰ পৰা অসমীয়া দিবলৈ চেষ্টা কৰিছোঁ আৰু তেনেদৰে বাকী বিষয়ৰ পাঠসমূহো দিবলৈ চেষ্টা কৰিম থেংক ইউ